আমার প্রস্তুতি তুঙ্গত উত্তর পশ্চিম তামোলপুর বাইশ পূজাৰ উদযাপন আমাৰ অহা 31 মে 16 জেঠ পূৰ্ণিমা তিথিত আমি এটা কৃষিভিত্তিক আমাৰ বাইশ পূজা আমাৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আমি উলহ মালহেৰে উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু এই পূজাভাগ আমি সকলো ৰাইজৰ আমাৰ জাতীয় এটা উৎসৱ, যিটো উৎসৱৰ জৰিয়তে আমি আমাৰ খেতি বাতি সেইদিনাৰ পিছতে আৰম্ভ কৰিম আৰু আমাৰ যিখিনি মানে সমাজৰ অপশক্তিসমূহ নিৰ্মূল কৰাৰ কাৰণে আমি নেদেখাজনৰ পৰা আয়া বাইশৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। প্ৰত্যেক বছৰিকভাৱে আমাৰ এইবাৰ নৱম বাৰ্ষিক বাইশ উৎসৱ উদযাপন কৰিম। গতিকে এই উৎসৱত আমাৰ বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিত হ'ব। গতিকে ইয়াত 43 নং তামোলপুৰ বিধানসভা সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী তথা তেওঁ যোৱা অসম চৰকাৰৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছিলে, তাৰ লগতে 44 নং গড়েশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভিতৰ কুমাৰ দাস, উপৰিও আমাৰ 26 নং দৰঙাজুলি সমষ্টিৰ MCLA তথা PTCৰ উপাধ্যক্ষ বিজিত গৌৰৱ নাৰ্জাৰীও আমাৰ মাজত উপস্থিত হয়। আমাৰ সেই উৎসৱটি যাতে সাফল্যমণ্ডিত হোৱাত আমাক এটা সাহস দিব আৰু তেওঁ অলৰেডি আমাক সহায় সহযোগ আগবঢ়াৰ কাৰণে প্ৰস্তুতি দিছে আৰু তেওঁৰ উপস্থিতি আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ সেই উৎসৱটি উলহ মালহেৰে আমাৰ উদযাপন হ'ব বুলি আমি আশাবাদী।